মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকলৈ লৈ আহিছোঁ আজি ৰোমান সংখ্যা ৰোমান নাম্বাৰ ৰোমান সংখ্যা তোমালোকৰ পৰীক্ষাত ৰোমান সংখ্যাৰ পৰা হিন্দু আৰবীয় পদ্ধতিত প্ৰকাশ কৰিব দিয়ে আকৌ হিন্দু আৰবীয় পদ্ধতিৰ পৰা আমাৰ ৰোমান সংখ্যাত প্ৰকাশ কৰিব দিয়ে আজি মই তোমালোকৰ সৈতে ৰোমান সংখ্যাৰ মূল ভেটি আমি কেনেকৈ ৰোমান সংখ্যা লিখিব লাগে মুখস্থ নকৰাকৈ আমি যিকোনো ৰোমান সংখ্যা সহজে লিখিব পাৰিম এই ভিডিঅ'টোৰ জৰিয়তে এই ভিডিঅ'টো তোমালোকে মনোযোগেৰে চাবা পিছলৈ যিকোনো ৰোমান সংখ্যা তুমি পাৰিবা তো এতিয়া চোৱা মই তোমালোকক লিখি দিছোঁ মই 1 লিখিছোঁ এটো 1 হয়নে মই অলপ ডাঙৰ কৰি দিছোঁ ৰোমান সংখ্যাত আমি কি জানিব লাগে প্ৰথম 1 মনত ৰাখিব লাগে 1 মানে কি 1 2 1 হয়নে এইটো ইংৰাজী আই আখৰৰ দৰে তাৰ পিছত আমি নেক্সট মনত ৰাখিব লাগে 5 নেক্সট মনত ৰাখিব লাগে 10 হল x ৰ দৰে আৰু হল 5 হল v ইংৰাজী v এতিয়া চোৱা এই তিনিটা মূল তিনিটা সংখ্যা আমি প্ৰথমত মনত ৰাখিম 10 মানে x 1 মানে i হয়নে আৰু হল তোমাৰ v এতিয়া 2 বাকিখিনি চোৱা আমাৰ কি হৈছে নিজে নিজে আমি 1 ৰ পৰা 2 3 লিখিব পাৰিম 2 মানে আমি এই দুটা 1 2 মানে কি কৰিলো আমি দুটা 1 3 মানে তিনিটা 1 4 মানে কি কৰিব লাগিব আমি এই 5 লিখিব লাগিব আৰু সন্মুখত এটা 1 লিখিব লাগিব ইয়াৰ পৰা বুজি পোৱা যায় যে আমাৰ কি হয় ৰোমান সংখ্যাত এটা সংখ্যা তিনিবাৰ পুনৰাবৃত্তি হয় তিনিবাৰ হে ব্যৱহাৰ কৰিব পাৰি একে লেঠাৰিয়ে বুজি পাইছেনে এটা সংখ্যা তিনিবাৰ পুনৰাবৃত্তি হয় ইয়াত চোৱা 1 টাইম 2 টাইম 3 টাইম ব্যৱহাৰ হৈছে হয়নে এনেকুৱাকৈ ম্যাক্সিমাম তিনিবাৰ হে ব্যৱহাৰ কৰিব পাৰি বাস আৰু এটা কথা মনত ৰাখিবা যেতিয়া 5 পাবা 5 প্ৰথম 5 ৰে স্টাৰ্ট কৰিব লাগিব 5 ৰ আগৰ সংখ্যাটো 5 পোৱাৰ আগত আমি যেটো পাম 5 পোৱাৰ আগত কি পাইছিলো 4 পাইছিলো হয়নে সেই 4 টো এই 5 ৰ দ্বাৰা প্ৰভাৱিত হয় 5 ৰ দ্বাৰা এই 4 টো কি হয় লিখিব লাগে অৰ্থাৎ আগতে 5 লিখিম তাৰ সন্মুখত 1 লিখিম ইয়াৰ পৰা বুজিব পৰা যায় যে আমি কি ইয়াত চাবা 5 আছিল 5 ৰ সন্মুখত 1 লিখিছিলো মানে 4 হল অৰ্থাৎ 5 বিয়োগ 1 5 বিয়োগ 1 সমান কিমান হয় 4 হয় তো এটা কথা জানি লোৱা যিকোনো ৰোমান মূল সংখ্যাৰ আগত যদি কোনো সৰু সংখ্যা থাকে মূল সংখ্যাৰ আগত যদি কোনো সৰু সংখ্যা থাকে হেইটো মূল সংখ্যাটোৰ পৰা বিয়োগ কৰি তাৰ নিজা মান পোৱা যায় সংখ্যাটো নিজা মান পোৱা যায় ইয়াত সংখ্যাটোৰ মান কিমান 4 হয়নে কি আছিল 4 ৰ সন্মুখত তা ৰোমান 1 দিছিল এই 1 দিছে অৰ্থাৎ যিকোনো ৰোমান সংখ্যাৰ বাওপিনে যদি কোনো সৰু ৰোমান সংখ্যা থাকে তেনেহলে সেই ৰোমান সংখ্যাটো ডাঙৰ ৰোমান সংখ্যাটোৰ পৰা বিয়োগ কৰিব লাগে বুজি পালানে আৰু এই নিয়মটো সদায় 5 ৰ ঘৰত আৰু 9 ৰ ঘৰত প্ৰযোজ্য কিহৰ ঘৰত বুলি কইলো 5 আৰু 9 এতিয়া চোৱা বাকি ঘৰবোৰত কি হয় বাকি ইয়াত 1 আছিল ন 1 ৰ লগত এটা 1 দিছো মানে 1 বাঢ়ি গৈছে অৰ্থাৎ ইয়াত 1 আছিল 1 ৰ লগত মই দুটা 1 দিছো এনেকৈ কৈ এই মূল সংখ্যাটো 1 আছিল 1 ৰ লগত 2 হবলৈ মই 1 যোগ 1 হয়নে এনেকৈ 3 হবলৈ 1 যোগ 1 যোগ 1 তিনিবাৰ 1 টো যোগ হৈ কি হৈছে অৰ্থাৎ 3 ডাল এনেকুৱা আছে হয়নে তো কি হল ৰোমান সংখ্যা 3 হৈ গল তো এটা কথা বুজি পালা যে যদি ইয়াত কি হল প্ৰথম 1 আছিল 1 ৰ লগত যেতিয়া 1 হৈছে আমাৰ ইয়াতে এই 1 টো যোগ হৈ আছে ইয়াত 1 ৰ লগত ইপিনে হয়নে যদি কোনো সংখ্যাৰ হৌপিনে কোনো ৰোমান সংখ্যাৰ হৌপিনে যদি সংখ্যা থাকে মূল সংখ্যাৰ পিছত যদি কোনো সংখ্যা থাকে সেইবোৰ আমি যোগ বুলি ধৰিব লাগে কি বুলি ধৰিব লাগে যোগ বুলি ধৰিব লাগে চাবাচোন কেনেকৈ যোগ বুলি ধৰিম এইটো চোৱা যেতিয়া আমি 5 পাইছিলো 5 সংখ্যাটো মূল সংখ্যা মই প্ৰথমতে মূল সংখ্যাকেইটা তোমালোকক দি দিছো 1 5 10 হয়নে তো 5 ৰ পৰা কি কৰিছো যে কোনো 1 ৰ ঘৰত 5 ৰ ঘৰত এটা কথা মই আকৌ ৰিপিট কৰি দিছো চাবা এনেকুৱা এই 1 5 10 এই কাৰণে দিছো অৰ্থাৎ 1 আৰু 5 ৰ পৰা আমি বুজি পালো 1 থকা সংখ্যাবোৰ সদায় কি হয় ইয়াৰ ৰূপ পৰিৱৰ্তন হয় সন্মুখত 1 থাকিলে ইয়াৰ ৰূপ পৰিৱৰ্তন হয় ইয়াত 5 থাকিলেও ইয়াৰ যেটো ৰূপ পৰিৱৰ্তন হয় অৰ্থাৎ 1 আছিল আমি এডাল আজ দিছিলো হয়নে ৰোমান সংখ্যা ইংৰাজী i ৰ দৰে দিছিলো আকৌ 10 আছিল ইংৰাজী x হৈ গৈছিল 100 আছিল ইংৰাজী c হৈ গৈছিল 1000 আছিল ইংৰাজী কি হৈ গৈছিল m হৈ গৈছিল 10000 আছিল ইংৰাজী x বার হৈ গৈছিল এতে 12 হৈ গৈছিল হা 10000 অৰ্থাৎ এই 10 ৰ পৰা 10000 হয়নে
ইয়াত চোৱা পৰিৰূপটো সলনি কেতিয়া হ'ল যেতিয়া সন্মুখত এক আছে এক আছে এক আছে এক আছে হয়নে এক থাকিলে ইয়াৰ ৰূপ চোৱা এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ এইটো বেলেগ তো এবাৰ পাছত চাবা পাছতো ৰূপ সলনি হয় 5 আছিল 5 মানে ভি 50 এল হৈ গ'ল এই চোৱা 500 ডি হৈ গ'ল 5000 ভি বাৰ হয়নে ভিৰ ওপৰত আছ 50000 এলৰ ওপৰত আছ এনেকুৱাকৈ আমি কি কৰিব পাৰোঁ ইয়াৰ চোৱা প্ৰতিটোৰে ৰূপ সলনি হৈ গৈছে নে অৰ্থাৎ সন্মুখত যদি 5 থাকে সেইটো তোমাৰ কি হয় সদায় ৰূপ সলনি হয় আৰু 4টো সদায় কি হয় যেতিয়া 4 থাকে সন্মুখত তেতিয়া সেই 5ৰ লগত 5ৰ দ্বাৰা লিখিব লাগে 5ৰ দ্বাৰা লিখিব লাগে কেনেকৈ লিখিম ইয়াত চোৱা 4 লিখিছিলোঁ এই 5ৰ পৰা 1 বিয়োগ কৰিলে 4 হয় যেতিয়া 50 লিখিম 50 মানে কি এল এলৰ পৰা কি দিব লাগিব 50 মানে কি যেতিয়া 40 লিখিম যেতিয়া 40 লিখিম আমি যেতিয়া কি কৰিম এনেকৈ 40 যেতিয়া লিখিম কি কৰিব লাগিব চাবাচোন 40 অৰ্থাৎ 4 আছে হয়নে আমি কি কৰিব লাগিব এই 50 মানে কি হ্যাঁ আমাৰ এল আছিল গতিকে আমি কি কৰিব লাগিব ইয়াত এলৰ পৰা 10 বাদ দিব লাগিব অৰ্থাৎ কি কৰিলো আমি এই এলৰ সন্মুখত লিখি দিলো এলৰ বাওপিনে লিখি দিলো যদি আমাৰ এনেকুৱা বাওপিনে লেফট সাইডে বা সন্মুখত থাকে তেতিয়া হলে আমি বুজি পাব লাগিব যে সেইটো মূল সংখ্যাটো আছিল এল এলৰ পৰা এই সন্মুখৰটো বিয়োগ অৰ্থাৎ 50 বিয়োগ 10 সমান মানটো কিমান হয় 40 হৈ গ'ল ঠিক তেনেকুৱা 50 500 আছে হয়নে 500ৰ ক্ষেত্ৰত আমাৰ যদি 400 থাকে মানে কি দুটা শূন্য হয়নে ইয়াত 5 আৰু 5 মিল আছে 5ৰ আগত কি 400 গতিকে আমি কি কৰিব লাগিব এই 500 মানে কি ডি ডিৰ সন্মুখত কি কৰিব লাগিব 100 মানে কি আছিল সি ওপৰত মই দেখাই দিছো হয়নে সি অৰ্থাৎ 500ৰ পৰা 100 বিয়োগ তো আমাৰ 400 হৈ গ'ল তো এটা কথা মনত ৰাখিবা 4ৰ ঘৰত আৰু 9ৰ ঘৰত আমাৰ কি হৈ যায় বিয়োগ হৈ যায় আমাৰ সন্মুখত তাৰ পিছৰ ঘৰৰ পৰা মানে বিয়োগ হৈ যায় পিছৰ ঘৰ 4ৰ পিছৰ ঘৰ কি 5ৰ পৰা বিয়োগ কৰিব লাগিব 50ৰ 40ৰ পিছৰ ঘৰ কি 50ৰ পৰা বিয়োগ কৰিব লাগিব 40 লিখিব হ'লে 400 লিখিব লাগিব হয়নে 400ৰ পিছৰ হ কি 500 হয়নে গতিকে 5ৰ পৰা আমি 500ৰ পৰা 100 বাদ দিব লাগিব এনেকুৱাকৈ হাজাৰ হলে তেনেকুৱাকৈ আমি কমাই দিব লাগিব তেনেকুৱাকৈ আৰু যদি ইয়াৰ পিছত 5ৰ পিছত হয়নে 5ৰ পিছত আমি তিনিটা ঘৰ কি কৰিব পাৰিম চাবাচোন একে লেঠাৰি এটা সংখ্যা তিনিবাৰ ব্যৱহাৰ কৰিব পাৰিম 6 এই 5ৰ পিছত এবাৰ 1 ব্যৱহাৰ কৰিলো 7 5 যোগ 2 হয়নে 2 আছিল না দুটা মানে এই 8 5 যোগ 3 এনেকৈ কৈছো 3 1 টাইম 2 টাইম 3 টাইম ব্যৱহাৰ কৰিলো হয়নে এনেকুৱাকৈ আমি এটো প্ৰথমতে পাইছিলো যে 1 আমাৰ তিনিবাৰহে ব্যৱহাৰ কৰা হয় 3 লৈ ব্যৱহাৰ কৰিব পাৰি ঠিক তেনেকৈ আমি 1 2 3 চিনি পাইছো গতিকে 5 এবাৰ চিনি পালো 5 6 মানে কি 5ৰ লগত এইটো 5 আছিল এইটো 5 আছিল এইটো 5ৰ লগত কি 1 যোগ তো আমাৰ কি হল সোঁপিনে থাকিলে যিকোনো ৰোমান সংখ্যাৰ ৰোমান মূল সংখ্যা হয়নে যেটো ভেটি সেই ভেটিটোৰ পৰা কি কৰিব লাগে চোৱা ইয়াত যদি সোঁপিনে থাকে সেইটো যোগ বুলি ধৰিব লাগে কি বুলি ধৰিব লাগে যোগ বুলি এনেকুৱা চোৱা 7 এইটো মূল সংখ্যা 5 আছিল 5ৰ লগত আমাৰ সোঁপিনে বহিছে গতিকে এইটো যোগ হৈ আছে 5 যোগ 2 অৰ্থাৎ 7 হৈ গ'ল 8 5 যোগ কি আছে 5 যোগ 3 হয়নে কি হৈ গ'ল 8 হৈ গ'ল এনেকুৱাকৈ আমি লিখিব লাগিব আৰু বুজি পাব লাগিব যদি তুমি বুজি লিখিব পাৰা এবাৰ 8 কি হয় এবাৰ 9 হৈ গ'ল 9 মানে মই কি কৈছো হ্যাঁ মূল ঘৰৰ আগৰ ঘৰ এটো মূল ঘৰ 10ৰ আগৰ ঘৰ অৰ্থাৎ 10ৰ আগতে 10 লিখিব লাগিব 10 লিখিম 9 লিখাৰ আগতে 10ৰ পৰা কি কৰিব লাগিব 9 মানে কি এক কম মানে কি সন্মুখত মানে কি লেফট সাইডত হয়নে বাহতে তুমি এটা লিখি দিয়া এই 9 হৈ গ'ল এনেকুৱাকৈ এইটো 9 হৈ গ'ল দেখা পাইছা হ্যাঁ তো আমি এটা কথা বুজি পালো 10ৰ ঘৰ যদি আমাৰ থাকে 10ৰ আগৰ ঘৰটো অৰ্থাৎ 9 ৰে স্টার্ট কৰা যিকোনো সংখ্যা আমাৰ তাৰ পিছৰ সংখ্যাটোৰ লগত আমাৰ কানেকশন আছে সেই পিছৰ সংখ্যাটোৰ লগত ডিপেন্ড কৰি হেতু লিখিব লাগে এতিয়া 10ৰ ওপৰত ডিপেন্ড কৰি 9 হল হয়নে তেনেকুৱাকৈ আমাৰ কি হয় ইয়াতে চাবা 90 হয়নে 90 টো কিহৰ ওপৰত ডিপেন্ড হৈছে এই 100ৰ ওপৰত কাৰণ 90ৰ আগত এই 90 টো 100ৰ আগৰ 9 গতিকে আমি কি কৰিব লাগিব 100 আছিল সি তাৰে পিছত 10 বাদ দিছো এই চোৱা এনেকুৱাকৈ আকৌ 900 যাই প্ৰভাৱ হ'ব হয়নে 990 এনেকুৱাকৈ 9000 9 লাখ এনেকুৱাকৈ গৈ থাকিলে তাত এইবিলাক পৰিৱৰ্তন হ'ব অৰ্থাৎ 9ৰ ঘৰ আৰু 4ৰ ঘৰত আমাৰ কি হয় 4 আৰু 9 ৰে স্টার্ট হলে তাৰ পিছৰ ঘৰ অৰ্থাৎ 5 আৰু 10ৰ ওপৰত প্ৰভাৱ পৰে অৰ্থাৎ 5 আৰু 10ৰ পৰাহে লিখিব লাগে আৰু সন্মুখত আমি যিমান কম কিমান কম হেতু সন্মুখত বহাই দিলে হল যেনেকুৱা 4 আছিল 4 লিখতে আমি কি 5তকৈ 1 কম গতিকে সন্মুখত 1 বহাই দিছো 9 আছিল 10তকৈ 1 কম সন্মুখত 1 বহাই দিছো এনেকৈ 9 লিখিলো তো আমি এনেকুৱাকৈ ধুনিয়াকৈ লিখিব পাৰো চোৱা তো এনেকুৱাকৈ
যেটো একৰ বেস ফর্ম 10 1 10 100 1000 10000 হয়নে এইবিলাক বস্তু আমি জানিব লাগিব এইখিনি বস্তু মনত ৰাখিব লাগিব আৰু কি মনত ৰাখিব লাগিব 5 50 50 মানে L 500 D 5000 5 বার এই ওপৰত বার এটা ৰৈ গৈছে হা এই যে 50000 এনেকৈ কয় L 50 মানে কি আছিল চোৱা L আছিল L ৰ ওপৰত কি হল বার 50000 হয়নে 500 গতিকে আমাৰ কি হল 5000 এই 5 আছে হয়নে 5 ৰ ওপৰত বার 5000 হৈ গল এনেকৈ কয় আমি এই বস্তুখিনি অলপমান মনোযোগ দিয়া ধুনীয়াকৈ মনত থাকিব তোমাৰ কোৰ পৰা কি হল 5 ৰ পৰা 5000 50 ৰ পৰা 50000 হয়নে তেনেকৈ কয় আমাৰ কি 5 লাখ হ'ব 500 ৰ পৰা 5 লাখ হ'ব তেতিয়া 5 লাখত কি হ'ব 5 D বার এনেকৈ কয় D ৰ ওপৰত আল দিব লাগিব এনেকৈ কয় ধুনীয়াকৈ আমি নিয়মেৰে মনত ৰাখিব লাগিব এতিয়া আমি কি বস্তু মনত ৰাখিলো এই লাইনটো 10 100 1000 10000 হয়নে আকৌ কি 5 50 500 5000 হয়নে 5000 আৰু কি 50000 এনেকৈ কয় এইখিনি মনত ৰাখিলো এইখিনি মনত ৰখাৰ পিছত আমি এটা বস্তু নিয়ম মনত ৰাখিলো যদি সন্মুখত থাকে কিহৰ সন্মুখত এই যিকেটা মনত ৰাখিলো মূল মনত ৰাখিব লগা হল 1 5 আৰু 10 এই 1 5 আৰু 10 ইয়াৰ আগত কি লিখিব লাগিব আমি 5 ৰ আগত কি থাকে 4 থাকে হয়নে 4 মানে 5 তকৈ 1 কম 10 ৰ আগত কি থাকে 9 9 মানে 10 তকৈ 1 কম তো আমি এইখিনি কথা মনত ৰাখিব লাগিব ঠিক তেনেকৈ কি আৰু কি মনত ৰাখিলো ইয়াৰ পৰা এইখিনি হল মূল হয়নে আমি যদি অলপ আগবাঢ়ি যাও 50 50 মানে কি বুলি কলো মই 50 মানে L মনত ৰাখিব লাগিব এতিয়া যদি কোৱা 40 40 মানে কি L এইটো মানে কি 50 হয়নে 50 যদি কোৱা 40 40 যদি কোৱা 40 মানে কি 50 ৰ পৰা মানে 4 ঘৰ হয়নে 4 থাকিলে আমি কি কৰিব লাগিব তাৰ পিছৰ যেটো দহক মানে কি 5টা 10 আছে 4টা 10 অৰ্থাৎ এটা 10 বাদ দিয়া এনেকৈ কয় কিছু নিয়ম আমি জানিব লাগিব তো এইবাৰ আহাচোন আৰু এটা কথা ভালকে মনত ৰাখিবা সন্মুখত হলে এনেকুৱা যিকোনো সংখ্যা মূল সংখ্যা 5 ৰ এনেকুৱা সন্মুখত হলে বিয়োগ 1 মানে কি 5 বিয়োগ 1 আকৌ যদি এটো চাবা এটো থাকে হয়নে 5 যোগ এটো 5 যোগ 1 এটো কি হল 6 এটো হল 6 এটো হল 4 কেনেকৈ হল দেখা পালা হা যদি হৌ পিনে থাকে হেতু যোগ হৈ যায় আৰু যদি বাও পিনে থাকে হেতু বিয়োগ হৈ যায় এই কথাটো মনত ৰাখিব লাগিব ৰোমান সংখ্যাৰ ক্ষেত্ৰত ভেৰি ইম্পৰ্টেন্ট এটো মনত ৰাখিব লাগিব এতিয়া চোৱা আমি কি কৰিম 11 কোৰ পৰা আহে 10 ৰ পিছত হয়নে মানে কি আমি কি কৰিব লাগিব 11 লিখতে চাবাচোন 10 টো আমি চিনি পাইছো x গতিকে 11 মানে কি 1 বঢ়াই দিয়া 11 হল 12 মানে 10 ৰ লগত 2 যোগ কৰি দিয়া যোগ মানে কি হপিন হয়নে 13 মানে 10 ৰ লগত 3 আকৌ কি হল 14 10 ৰ লগত 4 4 টো কি আছিল হা এই 5 ৰ আগত 1 আছিল এটো 4 14 15 মানে 10 যোগ 5 10 ৰ লগত 5 xv তাৰ মানে 15 হল নে এবাৰ চাবা 16 লিখিম আমি 16 টো কি হল x মানে 10 আৰু 6 5 যোগ 1 এই 6 এনেকুৱা কয় আকৌ কি আছে 17 x মানে 10 7 কি আছিল এনেকুৱা 5 আৰু 2 7 হয়নে তো আমাৰ কি হল 10 5 2 এনেকৈ 17 হল হয়নে এনেকুৱা কয় 17 নেক্সট কি আছে চোৱা 18 মানে 10 আৰু 8 টো কি আছিল এনেকুৱা হল নে আকৌ কি হ'ব 19 মানে 10 যোগ 9 9 মানে কি 10 ৰ পৰা 1 বিয়োগ এইটো হল 19 দেখা পালা এইবাৰ চাবা 20 মানে কি হা 10 যোগ 10 এইছো 10 যোগ 10 20 হৈ গল এবাৰ 21 20 ৰ ওপৰত 20 টো মনত ৰাখিলে হল 10 10 20 আৰু 1 21 22 10 10 20 আৰু 2 22 23 10 10 10 এই 20 টো মনত ৰাখিলে নে এই 10 ৰ পৰা 20 ৰ পৰা 20 ৰ লগত কেইটা 20 যদি মনত ৰাখা হয়নে বা দুটা 10 10 20 আৰু হল 3 1 2 3 এই 23 হৈ গল এনেকুৱাকৈ ধুনীয়াকৈ আমি 24 পাৰিম নে 24 কি হ'ব 10 10 20 আৰু হল 4 এই হল 4 24 হৈ গল 25 পাৰিম নে কি হ'ব 10 10 20 আৰু হল 5 এই 25 26 10 10 10 আৰু হল এই 6 তাৰ মানে কি 20 আৰু এই 5 ৰ লগত 1 যোগ 6 ইপিনে মানে কি যোগ হয়নে এনেকৈ কয় তুমি যিকোনো মাঝে মাঝে যদি ধৰা যে 29 লিখিম 29 এটা বাদ দিয়া 29 লিখিম হয়নে 29 মানে কি 10 10 এই 20 আৰু 9 9 মানে 10 ৰ পৰা 1 বিয়োগ এই হল 29 চাবা হয়নে যদি মই 39 লিখো 39 মানে 30 আছে 30 মানে কি 3টা 10 10 10 10 10 মানে 30 হয়নে আৰু কি আছে 9 9 মানে কি 10 ৰ পৰা 1 বাদ দিয়া এই হল 39 3টা 10 আৰু হল 9 এনেকুৱা যিকোনো 9 টো 9 থাকিলে মনত ৰাখিবা আৰু 4 থাকিব লাগিব হয়নে যেনেকৈ 4 আছে চাবা এইটো কি আছে 40 মানে কি
40টো মই পিছত দেখাই দিম এইটো চাবা 30 34 হয়নে 34 34টো চাবা 3টা 10 30 আৰু 4 মানে 5ৰ পৰা 1 বিয়োগ এই হল 34 এতিয়া চোৱা এনেকুৱা গৈ 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 আমাৰ কি পাও 40 পাও 40 মানে কি 4 আৰম্ভ হয়নে 4 যেতিয়া আৰম্ভ হয় হেতু কি হৈ যায় তার পিছত অর্থাৎ 50 50 এর পৰা 10 বিয়োগ কৰিব লাগে 50 মানে কি এল এলৰ পৰা বিয়োগ মানে কি সন্মুখত এনেকুৱা সন্মুখত লিখিব লাগিব এই হল 40 40 টো মনত ৰাখা xl xl এই 50 এর পৰা 40 হল 50 এর পৰা 10 বাদ দিছে দেখা পালা হ্যাঁ এতে 40 যেতিয়া চিনি পাবা বাকিখিনি তুমি 50 লৈ মানে একেবাৰে কি পাবা 49 লৈ লিখিব পাৰিবা কাৰণ xl 40 যোগ 1 40 xl হয়নে 40 ডাইরেক্ট পোৱা নাযায় 50 এর পৰা 1 10 বিয়োগ হয়নে তার পিছত কি 2 দুটা আছে এই 42 42 40 পাৰিবা 45 ধৰা এনেকুৱা লিখিম যে 40 কি আছিল xl আৰু হল 5 এই 45 তুমি কি লিখিবা 48 মই মাঝে মাঝে দেখাই দিছো হ্যাঁ ইয়াত কি আছে 48 40 মানে কি আছিল xl 8 কি কৰিব লাগিব 8 আছিল 1 2 3 এই আগৰ একৰ পৰা 10 লৈ জানিলাই কেনেকৈ হয় হয়নে 49 49 কি হ'ব চাবাচোন 40 প্ৰথমতে জানিব 49 কি 40 যোগ 9 হয়নে 40 ইয়াত কি আছে 40 যোগ 9 টো কি থাকে 10 ৰ পৰা হয়নে ডাইরেক্ট 9 দিব পাৰা 40 মানে কি x l আৰু 9 মানে কি i x অর্থাৎ 10 ৰ পৰা 1 বিয়োগ 9 50 ৰ পৰা 10 বিয়োগ 40 এই হল এখিনি যোগ কৰিলে কি হয় 49 হয় এই 49 49 হয় এটো 49 দেখা পালা এনেকৈ কৈ আমি যে কোনো সংখ্যা ধুনিয়াকৈ কৰিব পাৰো মানে এটো এইবিলাক হল হিন্দু আৰবীয় পদ্ধতিত থকা সংখ্যাবিলাক আমি ইংৰাজীত যিবিলাক ব্যৱহাৰ কৰো অসমীয়াত হয়নে হিন্দু আৰবীয় সংখ্যা গতিকে হিন্দু আৰবীয় সংখ্যাৰ পৰা আমি কি কৰিলো সেই সংখ্যাবোৰ ৰোমান সংখ্যাত পৰিৱৰ্তন কৰিলো লিখিলো এইবাৰ পৰীক্ষা তোমালোকক কি আহে ৰোমান সংখ্যাৰ পৰা হিন্দু আৰবীয় পদ্ধতিত লিখিব দিয়া ইয়াত চোৱা ইয়াত তোমাৰ কি কৰিছে md m মানে কি কৈছিলো 1000 m মানে কি কৈছিলো মই 1000 আৰু d মানে কি কৈছিলো 500 অৰ্থাৎ আৰু এই পিনে থাকিলে কি কৈছিলো হ্যাঁ ও পিনে থাকিলে যোগ অৰ্থাৎ 1000 যোগ 500 সমান কিমান হ'ব 1500 এইটোৰ মান হল 1500 এই ৰোমান সংখ্যাটোৰ মান কিমান এইটো কেনেকৈ পালো কাৰণ এইটো 1000 এর পিছত 500 আছে আৰু কোত আছে m টোৰ পিছত d আছে আৰু যদি আমাৰ হো পিনে থাকে কি হৈ যায় প্লাস হৈ যায় গতিকে এই কাৰণে প্লাস হৈ গৈছে দেখা পাইছো আকৌ চাবা মই এনেকুৱা ভয় খাব নালাগে একেবাৰে ইজি চাবা ইয়াত চোৱা মই প্ৰথমত সংখ্যাটো চাইলম সাম যেতিয়া প্ৰথমটো সাম প্ৰথমটোৰ লগত দ্বিতীয়টো চাব লাগিব এতিয়া চোৱা প্ৰথমটো হল c মানে 100 d মানে হল কি আছিল 500 বুজা গল যে 500 টো ডাঙৰ হয়নে 500 টো ডাঙৰ গতিকে ডাঙৰটোৰ সন্মুখত কি আছে c আছে অৰ্থাৎ 100 আছে তাৰ মানে সেই 100 টো কি বিয়োগ হৈ আছে ডাঙৰটোৰ সন্মুখত যদি সৰু থাকে হেতু বিয়োগ হৈ থাকে মই কি কৰিছো 100 টো বিয়োগ লিখিছো d মানে কি এই 500 আছে d মানে 500 লিখিছো আৰু এই c মানে বিয়োগ 100 কিয় এই 500 ৰ সন্মুখত আছে না গতিকে সন্মুখত ডাঙৰ সংখ্যাৰ সন্মুখত সৰু সংখ্যা থাকিলে হতে বিয়োগ হৈ থাকে মনত ৰাখিবা তো বিয়োগ হৈ থাকিল এবাৰ কি চোৱা 1 আছে 1 ৰ লগে লগে মই কি আৰু পিছৰটো চাম 5 মানে কি হল 5 কৈ 1 বিয়োগ ডাইৰেক্ট আমি গম পাও এটো 4 হয়নে এটো 4 আমি চিনিয়ে পাইছো গতিকে 100 বিয়োগ আমি কি কৰিব পাৰিম এই 500 ৰ পৰা 100 বাদ দিলে কেইশ থাকিব বিয়োগ মানে বাদ দিলে 4 থাকিব 4 থাকিল এই 4 টো যোগ কৰি দিয়া মানে কি হল সংখ্যাটো 404 4 অৰ্থাৎ এই ৰোমান সংখ্যাটোৰ মান কিমান 404 ইয়াৰ হিন্দু আৰবীয় পদ্ধতিৰ মান 404 আৰু এই হিন্দু আৰবীয় পদ্ধতিৰ ৰোমান সংখ্যাটো হল এইটো আমাৰ এইটো দিলে এইটো কৰিব লাগিব এইটো দিলে এইটো কৰিব লাগিব পৰীক্ষাত দুয়োটাই কৰিব দিয়ে তোমালোকৰ পাঠ্যপুথিৰ 21 22 হয়নে 20 21 22 এই তিনিটা পেজত চাবা এইবিলাক ৰোমান সংখ্যাত পৰিৱৰ্তন কৰিব দিছে হা তো এইবাৰ চোৱা মই এইটো তোমাক এইটো আছে পৰীক্ষাত কেনেকৈ কৰিম এই প্ৰথমতে সাম কি আছে x আছে x মানে 10 তাৰ পিছত তো সাম একেলগে হয়নে তো l বুজা গল l মানে 50 l মানে কি 50 তাৰ মানে কি এই 10 টো বিয়োগ হৈ আছে মই এবাৰ এনেকৈ লিখা নাই মই সিধাকে লিখিছো হয়নে তো প্ৰথমতে মই ডাঙৰটো লিখিছো ডাঙৰটো কি 50 50 টো মই লিখি ললো আৰু এই 10 টো সন্মুখত আছে মানে কি বিয়োগ হৈ আছে গতিকে x মানে 10 এই বিয়োগ কৰি দিছো দেখা পাইছা নিশ্চয় হা এইটো চাই লোৱা এই x মানে কি 10 হয়নে l মানে 50 তো 50 ৰ সন্মুখত 10 আছে মানে কি আমি 50 টো আগত লিখিছো 50 টো আগত লিখিছো এই 10 টো সন্মুখত আছে মানে কি বিয়োগ আছে মই বিয়োগ কৰি দিছো হয়নে এবাৰ চোৱা 5 ৰ পিছত 2 আছে মানে কি 7 এটো আমি চিনিয়ে পাও ডাইৰেক্ট 7 লিখিছো ডাইৰেক্ট 7 লিখিছো তো আমাৰ কি হল 50 ৰ পৰা 10 গলে এটোৰ মান কিমান 40 এক্সেল মানে যদি মনত থাকে তো ভাল কথা না থাকিলে আমি এনেকৈ লিখিব পাৰো হয়নে 40 অৰ্থাৎ এটোৰ মান হল 40 এখিনিক আমি একেলগে 40 বুলিও ক'ব পাৰো আৰু এখিনিক 7 40 যোগ 7 কিমান হল 47 47 এনেকৈ কৈ আমি এইটোৰ মান হল এইটো এই ৰোমান সংখ্যাটোৰ মান হল এইটো
দেখা পালানে আমি এইবাৰ অলপ ডাঙৰ চাই লৈছোঁ চাবা চোৱা কি আছে চি মানে 100 হয়নে x মানে 10 তাৰ মানে কি হ'ল ইপিনৰ x মানে 10 তাৰ মানে কি এটোৰ লগত এটো পিছত আছে হয়নে পিছত থাকিলে আমি প্ৰথম সেই 100 আছে 100 টো লিখি লৈছো আৰু কি কৰিম xl ইয়াত চোৱা ইয়াত কি আছে xl 10 টো আগত আছে এই 50 টো পিছত আছে তাৰ মানে কি এই 50 টোৰ লগত এই 10 টো লগ লাগি আছে অৰ্থাৎ এই 50 ৰ পৰা 10 বিয়োগ হৈ আছে 50 ৰ পৰা 10 বিয়োগ মানে কি এটোক আমি 40 বুলি ক'ব পাৰো গতিকে 40 ডাইৰেক্ট লিখিছো এটো 100 ডাইৰেক্ট লিখিছো নে এবাৰ কি 5 ৰ পৰা 4 এক বিয়োগ কৰিলে এটো 4 আমি চিনি পাইছো আগতে 4 লিখিছো মই ডাইৰেক্ট লিখিছো অলপ শৰ্টকাট কৰি আছো হয়নে তো এবাৰ কি হল 140 আৰু 4 144 এই হল 144 এইটোৰ মান এইটোৰ মানটো কিমান এই মান সংখ্যাটোৰ হিন্দু আৰবীয় মান হল পদ্ধতি হল 144 দেখা পাইছা নে এনেকৈ আমি জানিব লাগিব নিশ্চয় বুজি পালা বস্তুখিনি তো এইবাৰ তোমালোকক মই কিছুমান ইম্পৰ্টেন্ট কথা মই লিখি দিছো তো প্ৰথমতে এইখিনি কথা আমি জানিবই লাগিব মই ৰিপিট কৰি আছো হা এইখিনি কথা চাবা এক মানে এইটো হয়নে তাৰ পিছত এই 5 ভি 10 10 50 এল 100 সি ভি ইম্পৰ্টেন্ট এইখিনি আমি জানিবই লাগিব এই কথাখিনি যে কলো এইখিনি না জানিলে বুজি নাপাবা হয়নে আৰু ডি 500 এটা এই আই 1 এই সাতটা বস্তু 1 2 3 4 5 6 1 2 3 4 5 6 হয়নে আৰু আছে 1000 এই সাতটা এম এই সাতটা বস্তু তুমি জানিবই লাগিব জানাৰ পিছত কি কৰিব লাগিব 4 আৰু 9 সেই কথাটো জানিব লাগিব 9 থকা মানে বিয়োগ এই 1000 ৰ পৰা 500 ৰ পৰা হয়নে এনেকৈ 100 ৰ পৰা 50 ৰ পৰা 4 থাকিলে এই 5 50 500 ইয়াৰ লগত প্ৰভাৱ হ'ব আৰু 9 10 100 আৰু 1000 ইয়াৰ লগত কি ইফেক্ট আছে হ'ব নিশ্চয় আগত মই বুজাই দিছো কথাখিনি আৰু এটা কথা মই পইণ্ট এটা লিখি দিছো এটা ডাঙৰ সংখ্যাৰ চিনৰ বাও ফালে যিখিনি কথা মই ক'লো হয়নে সৰু সংখ্যাৰ চিন লিখিলে আমি কি কৰিম সেই সংখ্যা দুটা কি কৰিব লাগে বিয়োগ কৰিব লাগে লেফট সাইডত থাকিলে বিয়োগ যেনে সোৱা এইটো আছিল হয়নে লেফট সাইডত আছিল ডাঙৰ সংখ্যাটো লেফট সাইডত 1 আছে গতিকে আমি কি এনেকৈ আকৌ মই বুজাই দিছো লক এইটো কিমান হল এই 5 ৰ পৰা এই একটো বিয়োগ হৈ গৈছে গতিকে এইটো হ'ব 4 এনেকৈ ডাঙৰ সংখ্যাটোৰ সন্মুখত সৰু সংখ্যা থাকিলে এইটো বিয়োগ বুলি ধৰা হয় মই কথাটো আকৌ ৰিপিট কৰি দিছো এইটো সোৱা ইয়াত এইটো 50 50 ৰ সন্মুখত 10 আছে গতিকে এইটো কি 50 ৰ পৰা 10 বিয়োগ হৈ গৈছে এইটো সোৱা 10 10 ৰ সন্মুখত 1 আছে গতিকে এইটো কি হৈ গৈছে বিয়োগ হৈ যায় এই যে 9 হৈছে মই ডাইৰেক্ট লিখিছো হয়নে এনেকৈ আমাৰ হৈ যায় সন্মুখত থাকিলে ঠিক তেনেকৈ পিছত থাকিলে আমাৰ হৌ পিনে থাকিলে ডাঙৰ সংখ্যাটোৰ পিছত যদি সৰু সংখ্যা থাকে এইটো যোগ হৈ যায় আমি হয়নে আখৰখিনি ইতিমধ্যে গম পাইছো মই আকৌ একবাৰ ৰিপিট কৰি দিছো 1 2 গোটেইখিনি একবাৰ লিখি দিছো হয়নে 1 2 3 4 এখিনি লাগিব বেসিক এখিনি মই তো কেনেকৈ বনাইছো দেখুৱাই দিছো ন এইটোৰ পৰা এইটো হল হয়নে 5 ৰ পৰা 1 বিয়োগ গল আকৌ এইটোৰ লগত 5 ৰ লগত 1 যোগ 5 ৰ লগত 2 যোগ 5 ৰ লগত 3 যোগ হয়নে এই 9 মানে কি তাৰ পিছৰ ঘৰ 9 মানে কি আমাৰ 10 ৰ পৰা 1 বিয়োগ এইটো 4 ৰ ঘৰ আৰু এই 9 ৰ ঘৰ সদায় বিয়োগ হয় মনত ৰাখিবা এই 4 ৰ ঘৰ আৰু 9 ৰ ঘৰ সদায় বিয়োগ হয় তাৰ পিছৰ ঘৰৰ পৰা মানে কি 4 মানে 5 ৰ পৰা বিয়োগ 10 মানে 9 মানে 10 ৰ পৰা বিয়োগ এনেকুৱা কয় হয়নে আমি এই 10 ৰ পৰা বিয়োগ এইবাৰ মই আৰু আগতে লিখি দিছো 10 20 হয়নে 20 মানে কি এনেকুৱা কৈছোচোন দুটা 10 তিনটা 10 এবারে 4 আহিল মানে কি 50 ৰ পৰা 50 টো গম পাইছিল নহয় এই 50 ৰ পৰা এই 10 বিয়োগ 50 মানে এল এই 10 টো সন্মুখত কৰিছো বাকি সববিলাক যোগ হৈ গৈছে 50 ৰ লগত 10 50 ৰ লগত 20 50 ৰ লগত 30 হয়নে 30 পাইছিল এটা আহিছে আকৌ এই 90 90 হল লগে কি হল 100 ৰ লগত প্ৰভাৱ 100 মানে সি ৰ পৰা সোৱা এই যে আমাৰ 10 বাদ দিছে মই কৈছো না যে 9 থকা আৰু 4 থকা সদায় এই 4 থকা আছে ইয়াত 4 থকা আছে ইয়াত 100 200 300 বঢ়িয়া কি হৈছে তিনিবাৰ ৰিপিট হৈছে হয়নে হা এটা সি দুটা সি মানে 200 তিনিটা সি মানে 300 400 কিন্তু 4টা সি হোৱা নাই কি হৈছে এবারে 500 মানে ডি ৰ পৰা 100 বিয়োগ এই যে বিয়োগ মানে সন্মুখত দেখা পাইছা এনেকুৱা কই আকৌ সোৱা ইয়াত তাৰ পিছত কি যোগ হৈ গৈছে যে 500 ৰ পৰা 100 যোগ 500 ৰ লগত 200 500 ৰ লগত 300 500 ৰ লগত কিন্তু 900 আকৌ কি হৈছে এই 900 ত কি হৈছে কি 9 থাকে আছে নহয় 1000 ৰ পৰা 100 বাদ দিব লাগিব 1000 মানে m 1000 মানে কিমান am আর c মানে 100 বাদ দিলে কি হয় 900 গতিকে যিমান 9 থকা আৰু 4 থকা আছে সদায় তাৰ পিছৰ ঘৰৰ পৰা আমাৰ বিয়োগ দিব লাগিব মনত ৰাখিবা এইটো হল মূল নিয়ম আৰু আমাৰ অলপ ডাঙৰ সংখ্যা যেতিয়া থাকিব সো 5 ৰ পৰা 5000 লিখিব পাৰি ওপৰত কেৱল বাৰ দিবা 10 ৰ পৰা 10000 ওপৰত কেৱল 10 ৰ ওপৰত বাৰ দিবা হয়নে এনেকুৱা এটা চিন দিবা এই চিনটো এইটো হয়নে 50000 50 যিমান আছিল তাৰ ওপৰত বাৰ দিলে 50 100000 মানে 1 লাখ হয়নে 100 মানে কি 100 ৰ ওপৰত বাৰ দিলে 100000 হৈ যায় হয়নে 500000 5 লাখ তাৰ মানে ইয়াত চোৱা 500 ৰ ওপৰত বাৰ দিছে 1000 হয়নে মানে 10 লাখ কি হৈছে ইয়াত
এই 1000 ওপৰত এনেকুৱা বাৰ দিছে এনেকৈ ডাঙৰ সংখ্যাবিলাক সদায় বাৰ দি ওপৰত এই চিহ্নটো দি এই চিহ্নটো এই চিহ্ন হয়নে এই যেটো ওপৰত দি আছে দিলে কি হৈ যায় হেতু বহুত বাঢ়ি যায় কিমান ডাঙৰ ডাঙৰ সংখ্যা হৈ যায় 5 ৰ ওপৰত সাধাৰণ এটা চিহ্ন দিলে 5000 হৈ যায় হয়নে মনত ৰাখিব এনেকৈ বাঢ়ি যায় এই ডাঙৰ সংখ্যাবিলাকো আমি অলপ মনত ৰাখিব লাগিব তো মই ইয়াত আকৌ লিখি দিছো আৰু এটা কথা মই লিখিছো ইয়াত যে ৰোমান সংখ্যা কেতিয়াও শূন্যৰ ব্যৱহাৰ নহয় কোন সংখ্যাত আমাৰ শূন্যৰ ব্যৱহাৰ নহয় ৰোমান পদ্ধতিত আমাৰ 0 ব্যৱহাৰ কৰা নহয় মনত ৰাখিবা এই কথাটো তোমালোকক মই দিছো আৰু মই এই কথাটো এনবি হিচাপত লিখিছো যে ৰোমান সংখ্যাটোত কি কৰা হয় ৰোমান সংখ্যাৰ ক্ষেত্ৰত যিকোনো এটা সংখ্যা মাত্ৰ 3 বাৰহে পুনৰাবৃত্তি হয় মানে বাৰে বাৰে ব্যৱহাৰ হয় যে একে সংখ্যা ৰিপিট হলে কেইবাৰ হয় 3 বাৰ ৰিপিট হ'ব পাৰে যেনেকৈ 1 3 বাৰ 3 লৈ হেনে এনেকৈ কয় 300 100 200 300 4 কিন্তু নহব 4 যায় হেতু বেলেগ হৈ যায় 3 লৈ ঠিকে থাকে মনত ৰাখিবা তো এইখিনি তোমালোকক দিছো মই কিছুমান প্ৰশ্ন কেনেকৈ দিব পাৰে এনেকৈ দিব পাৰে তোমাৰ এটো 2019 দিছে 2019 হয়নে 2019 টো তলৰ কোনটো তুমি বুদ্ধি খাটাই বাছি উলাব লাগে মই সাবাসন কি কৰিছো 2000 মানে কি 2 মানে কি 1000 আৰু 1000 2000 আৰু কি লাগে 19 মানে কি হা 19 মানে 10 ৰ লগত 9 যোগ এই 10 আৰু এই 9 19 মানে এইটোৱে এনেকৈ আমি এইটো যে এইটো আমি এনেকৈ বাছি উলাব লাগিব বাকি সব এইবিলাক নহব মিলাই চাব পাৰা বাকি এনেকৈ প্ৰশ্ন আহিব পাৰে 2000 এইটো এনেকৈ আহিলে ধৰা হয়নে তলৰ কোনটো এইটো তুমি বাছি উলাব লাগে তুমি এইটো নিজে চেষ্টা কৰিবা এইটো সংখ্যা হয়নে নিজে ট্ৰাই কৰিবা এনেকৈ ট্ৰাই কৰিবা তো নিশ্চয় বুজি পালা ৰোমান সংখ্যা কেনেকৈ লিখিব লাগে আৰু খুব ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে এই ভিডিওটো ভালকৈ চাবা এবাৰ বুজি নাপালে তুমি দুবাৰ মান চাই লবা নিশ্চয় বুজি পাবা আৰু মনোযোগেৰে চালে নিশ্চয় এবাৰতে বুজি পাবা আৰু মোৰ আগৰ ভিডিওবোৰৰ লিংক মই তলত দি দিম যোগ বিয়োগ পূৰণ হৰণ সব দি দিছো হয়নে হৰণটো বেছি মই আলোচনা কৰা নাই এপিসোড কৰিম আৰু পূৰণৰ কিছু অংশ মই কৰিম নেক্সট ভিডিওত কৰিম গতিকে নতুন ভিডিওবোৰ পাবলৈ তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু কি কৰিবা বেল বাটনত ক্লিক কৰি দিবা হা তেতিয়া তোমালোকে আগতীয়াকৈ মোৰ ভিডিও সম্পৰ্কে নটিফিকেশন পাই থাকিবা ধন্যবাদ আজিলৈ এৰিছো